মামা মই এবাৰ মামাৰ ঘৰৰ পৰা আহোঁগৈ নেকি? কেলেৰে যাব লাগে মোমায়ে ঘৰলৈ? আইতাৰে নোহোৱাৰ পৰা সেইখন ঘৰলৈ যাবলৈ মনেই নোযোৱা হৈছে। মোমায়ে যিজনী মামী আনিছে ইমান যে মুখ চোকা নহয়। যেনেকৈ সেই কথাবোৰ কয় ভয় লাগেচোন যাবলৈ কাৰণে। নালাগে দে যাবলৈ। একো নহয় অ' মা, মামীয়ে মোক একোৱে নকয়। মই ফোনত কথা পাতি থাকোঁ নহয়, মামীয়ে বৰ ধুনীয়াকৈ কথা পাতেচোন। তুমি হয় অলপ বেছিকৈ চিন্তা কৰা। মামী ভালেই জানা। দে তই যি ভাল দেখ আৰু তোক ভাল পাবও পাৰে। যা যদি যাবি আৰু। হ'ব দিয়া মা, মই যাবই লাগিব আকৌ। মামায়েও মাতি আছে নহয়। ঠিকে আছে তেনেহ'লে। মামা, অ' মামা, মামী। তই আহিলি? আহিলোঁ দিয়া মামা। মামী ক'ত আছে? মামী আছে, ভিতৰতে আছে। হ'ব দিয়া নহ'লে, মই ভিতৰলৈকে যাওঁ। যা ভিতৰলৈকে যা। অ' মামী, আৰে তুমি আহিলা? অ' মামী আহিলোঁ দিয়া। তুমি ইমান জোৰ কৰি মাতি আছিলা আৰু নাহাকৈ থাকিব পাৰোঁ নেকি? কাপোৰ কি পিন্ধি আহিছে চোৱাচোন, ভিক্ষাৰী নিচিনাকৈ। এনেহে কৈছিলোঁ মই আহিবি বুলি, সঁচাকৈ ওলালেহি। মামী কিবা কৈছা নেকি? নাই কি ক'ম আৰু মই। মামায়ক লগ পালানে নাই? পালোঁ, মামা বাহিৰতে আছিলে। ঠিকে আছে তেনেহ'লে। আজি ঘৰৰ পৰা মোৰ ভণ্টিও আহিব নহয়। অ' হয় নেকি? তেনেহ'লে ভালেই হ'ব, মোৰো লগ এজনী হ'ব। তাই আবেলি আহিব চাগে। ঠিকে আছে দিয়া নহ'লে। সেই নহয় মাহঁতৰ ভালনে? ভালেই আছে দিয়া। দেউতাৰে কাম কৰে নে মদ খাই দিনৰ দিনটো ঘৰতে পৰি থাকে? কিনো ক'ম মামী, জানাইচোন তোমালোকে সকলোবোৰ কথা। আগৰ নিচিনাই আছে আৰু। কাম বন নকৰে, মায়ে ঘৰখন চলাই আছে। হ'ব দিয়া, আহাচোন ভিতৰলৈ। মোৰ লগত অলপ পাকঘৰ কামত সহায় কৰি দিবা। অ' মামী ঠিক আছে ব'লা। বা আৰে তই আহি পালি? পালোঁ দিয়া। কিহত আহিলি? ৰাজে থৈ গৈছে আকৌ। ৰাজক কিয় নানিলি? চাহ একাপ খাই গ'লে হয়। তাৰনো ক'ত টাইম আছে? মোক থ'বলৈকে টাইম নাই। তথাপি জোৰ কৰাৰ কাৰণে থৈ গৈছে আৰু। কামতে ব্যস্ত থাকে নহয়। তাকে তোক বিয়া পতাৰ পিছত আকৌ টাইম দিবনে নিদিয়ে? দিব কেলৈ নিদিব? নিদিলে মই সুধাই এৰিম নেকি? হ'ব দে, আকৌ ভিতৰলৈ। মামী এইজনী নেকি তোমাৰ ভণ্টি? অ' হয়, এইজনী মোৰ ভণ্টি। বা এইজনী কোন হয়? এইজনী মোৰ ভাগিন, গাঁৱৰ পৰা আহিছে। দেখিলেই লাগে গাঁৱলীয়া গয়া বুলি। কাপোৰ চোৱাচোন তাই, গোটেইজনী বেহেঞ্জি টাইপ। কেলেই বাৰু আহিব দিছা তুমি? আহক দিয়া, মোমায়েকৰ ঘৰলৈ আহোঁ কৈ আছিলে যে, আৰু ময়ো মাতি আছিলোঁ। কামত অলপ সহায় কৰি দিব পাৰিব। তেনেকুৱা মানুহে এইবোৰ, কাম বনত অলপ সহায়ো কৰি দিব পাৰিব। মই আকৌ দেখোঁতেই চাকৰণীজনীৰ নিচিনাহে পালোঁ। তোমালোকৰ ঘৰটোৰ লগত তাইৰ কাপোৰযোৰ একেবাৰে মেচ কৰা নাই। তোমালোকৰ চাকৰো এনেকুৱা কাপোৰ নিপিন্ধে নেকি? তাই যেনেকুৱা কাপোৰ পিন্ধি আছে। দে হ'ব দে, ভিতৰলৈ ব'লা। মায়ে ঠিকেই কৈছিলে, মোক ইয়ালৈ আহিবলৈ মানা কৰিছিলে। মই সেই মাৰ কথা নুশুনি ইয়ালৈ গুচি আহিলোঁ। এতিয়াহে গম পাইছোঁ মামীও মোক ইমানটা ভাল নাপায়। আমাৰ গাঁৱতো এইবোৰ কাপোৰে পিন্ধে ন, আৰু কিনো বেয়া কাপোৰ পিন্ধিছোঁ। কাপোৰযোৰচোন ভালেই। সিহঁতৰ নিচিনা কি পেট ওলাই কাপোৰ পিন্ধিব লাগিব নেকি? তেতিয়াহে চাগে ভাল পাব। নাই সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব মই। ইমান ঠাট্টা গাজ্জা শুনি থাকিব নোৱাৰো নহয়। মামা মামী মৰমত আহিছিলোঁ আৰু এতিয়া মামা মামীক দেখিলোঁ যেতিয়া এতিয়া ইয়াৰ পৰা যামগৈ আৰু। বা কথা এটা হ'ল নহয়, ৰাজৰ অফিচ নাই, সেইকাৰণে সি কৈছে তোমালোকৰ ঘৰলৈ আহে বোলে। তুমি পাৰ্মিশ্যন দিবানে? সেইটো আকৌ সুধিবলগীয়া কথা নেকি? আহিলে ভালে পাম মই। আহিব দে। ঠিকে আছে তেনেহ'লে। মই তাক ক'লোৱে বাৰু আহিবলৈ কাৰণে, তথাপি তোমাৰ পৰা কথাটো জানিবলৈ বিচাৰিছিলোঁ আৰু। একো নহয় দে, আহিবলৈ দে। বা এইজনীক আকৌ তাৰ আগত ওলাব নিদিবা। কি উল্টা পুল্টাখন কৰি দিয়ে একো ধৰিব নোৱাৰি। ৰাজে যদি বেয়া পাই যায়। হ'ব দে, নিদিওঁ দে। তাইকতো পাকঘৰ কামতে লগাই থ'ব লাগিব। সেইটোৱে ভাল। হ'ব দিয়া, মই এতিয়া কাপোৰযোৰ চেঞ্জ কৰি লওঁ। সি ভাল পোৱা ফেভৰেট কালাৰ কাপোৰযোৰ পিন্ধিম, যাতে আহি তাৰ মনটো ভাল লাগি যায়। ঠিকে আছে দে, যা। কেইটামান বজাত আহিব পিছে? আহিব আৰু বেছি সময় নাই। ঠিক আছে নহ'লে, তই যা কাপোৰযোৰ চেঞ্জ কৰি লগে। হ'ব দিয়া বা। ঘৰত কোনোবা আছেনে? ৰাজ তুমি আহি পালা? আহিলোঁ দিয়া বা। পম্পী নাই নেকি? আছে তাই ভিতৰতে আছে। মাত দিবচোন তাইক। আহিব এতিয়া ৰ'বা, তুমি ইয়াতে বহা। ঠিক আছে বা। ভণ্টি ৰাজ আহি ৰৈ আছে। গৈছোঁ, তাক 5 মিনিট ৱেইট কৰিব দিয়া। ঠিক আছে। শুনিলা নহয় তাই কি ক'লে? ৱেইট কৰি থাকা আৰু। হ'ব বা, কোনো কথা নাই। আহিছোঁ যেতিয়া তাইক লগ কৰিয়ে যাম। তোমাৰ অফিচৰ কাম কেনে চলিছে পিছে? ভাল, বহুত ভাল চলিছে। ঠিক আছে, তুমি বহা, মই তোমাৰ কাৰণে চাহ কৰোঁ। হ'ব দিয়া যোৱা। মামী ক'ত আছা ন তুমি? অনুভৱে ভাল পোৱা কবিতা লিখে এহেজাৰ ৰঙা গোলাপে কলিজা ৰঙা কৰিলে এইটো পাছে সানিয়াৰে সুমিৰে উঠতে। কি হ'ল পুৰবী? পুৰবী। মামী কি হ'ল? ইমানকৈ চিঞৰি আছ, কিহত মগ্ন হৈ আছ? নাই এনেই যে ঘূৰি ফুৰিছ, পাকঘৰত মোক অলপ সহায় কৰি দিব নোৱাৰা নেকি? মামী মই কথা এটাহে ক'বলৈ আহিছোঁ। কি কথা? মই যামগৈ নেকি আজি। হঠাৎ কথা কিয় যাবলৈ ওলালি? মামী মোৰ ঘৰলৈ বৰকৈ মনত পৰিছে। তই এতিয়া সৰু ছোৱালী হৈ থকা নাই দে ঘৰলৈ মনত পৰিবলৈ।
নাই মামী, মই ঘৰলৈ যাবই লাগিব। বা কোন হয়নো তোমাৰ ভাগিন নেকি? অঁ, মোৰে ভাগিন, গাঁৱৰ পৰা আহিছে। পৰহি আহিছেহে, আজি যাবলৈ হ'লেই মানে ঘৰলৈ মনত পৰিছে বোলে তাই। আহিছাহে ন, এতিয়া কিয় যাব লাগে? কেইদিনমান থাকি যোৱা, এটলিষ্ট আজি দিনটো থাকি যোৱা, তেতিয়া মামীৰ মনটো ভাল লাগিব। ঠিক আছে বাৰু। ৰাজ, তুমি আকৌ তাই কিয় জোৰ কৰি আছা থাকিবলৈ কাৰণে? তাই যাবলৈ মন গৈছে, যাবলৈ দিয়া। নহয় মানে বায়ে জোৰ কৰি আছে যে, সেইকাৰণে মই কৈ দিছোঁ আৰু। হ'ব। তোমাৰ ইমান সময় লাগিছেনে? মই যে ইমান সময় তোমাৰ কাৰণে সাজি কাচি আহিছোঁ, তুমি এবাৰ কৈছানে তোমাক ধুনীয়া লাগিছে বুলি? ধুনীয়া লাগিছে তোমাৰ। হ'ব, এতিয়া ক'ব নালাগে। যাচি যাচি মই নিজে খুজি লৈছোঁ। সেই কি যে কথাবোৰ কৈ থাকা নহয় তুমি। হ'ব দে, তহঁতে কাজিয়া লাগিব হ'লেই নে? দুইটা লগ খালে খালি মানে কাজিয়া। বিয়া পতাৰ পিছত যে কিমান কাজিয়া কৰিবি নহয় তহঁতে। চোৱাচোন বা, কিন্তু এবাৰো কোৱা নাই মোক ভাল লাগিছে বুলি। মই উঠনিৰ পৰা সাজি কাচি আছোঁ। হ'ব দে, তহঁতে কথা পাতচোন, মই ভিতৰলৈ যাওঁ। ঐ ছোৱালী, ইয়াত ধেমালিকে কি চাই আহিছ? যোৱা ভিতৰলৈ, বাৰ লগত কামত সহায় কৰি দিয়েগে, বহি বহি খাবলৈ আহিছ। কিয় তুমি তাইক তেনেকৈ কথা কৈছা? তেনেকৈ নকয় আৰু কেনেকৈ কয়? তাইৰ লগত কথা পাতি থাকোঁতে তুমি মোক ধুনীয়া বুলি ক'বলৈ পাহৰি থাকিলা। তাইৰ লগতো কিনো কথা পাতিলোঁ, মই জাষ্ট কৈছোঁহে ন যাবলৈ নালাগে বুলি। তাক কি তুমি চিনি পোৱা নেকি? নাপাওঁ। তো ক'বলৈ কি দৰকাৰ? তুমিও যে আৰু নহয় কি অযথা কথাবোৰত কাজিয়া কৰি থাকা। অযথা কথা নহয়, যিটো যুক্তি সেইটোহে কৈছোঁ। হ'ব আৰু দিয়া, এইখিনিতে ভংগ কৰা। তুমি ষ্টাৰ্ট কৰিছা, মই কৰা নাই। হ'ব দিয়ক, মোৰ কাৰণে আপোনালোকে কাৰ্য কৰিব নালাগে। তই চুপ, তই এষাৰ মাত নিদিবি। ঐ ৰ'বাচোন দেই, মোৰ মায়ে ফোন কৰিছে। কোনো দৰকাৰ নাই এতিয়া ৰিচিভ কৰিবলৈ কাৰণে। মোক লগ কৰিব আহিছা, মোৰ লগত কথা পতাই। এতিয়া কাৰো লগত কথা পাতিব নালাগে। মই মোৰ আগত বেলেগৰ লগত কথা পাতিবলৈ বেয়া পাওঁ। চাট আপ পম্পী, মই সকলো সহ্য কৰিব পাৰিম, কিন্তু মোৰ মাৰ বিষয়ে বেয়াকৈ ক'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। হয় নেকি? অঁ হয়, মই তোমাক এইকাৰণেই ভাল পাইছোঁ যাতে তুমি মোৰ মাৰ কেয়াৰ ল'ব পাৰা। কিন্তু তুমিচোন ওলোটাহে হ'লা। তুমি যেতিয়া মোৰ মা ফোনটোকে ৰিচিভ কৰিব দিয়া নাই, তেনেহ'লে বিয়াৰ পিছতো তুমি মোক মাৰ লগত থাকিবলৈ নিদিবা চাগে। মোক এনেই খং উঠা নল'বা, এনেই মোৰটো গৰম হৈ আছে। তোমাৰ মূৰটো ঠাণ্ডা কৰি লোৱা। আজিৰ পৰা আৰু মই তোমাৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ। কি কৈছা তুমি এইবোৰ? তুমি এনেকৈ কেনেকৈ ক'ব পাৰিলা? মই যি কৈছোঁ সঁচা কৈছোঁ। মই আৰু তোমালোকৰ ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰিম। যি মোৰ মাক সন্মান কৰিব নাজানে তেনেকুৱা মানুহৰ মোক প্ৰয়োজন নাই। ৰাজ, তুমি মোৰ লগত এনেকুৱা কৰিব নোৱাৰা। এনেকুৱা কৰিব নোৱাৰা মানে এনেকুৱাই কৰিছোঁ মই। তোমালোকে মিছামিছি কিয় কাজিয়া কৰি আছা? হ'ব দিয়া, এইবোৰ চব তোৰ কাৰণে হৈছে। তই এতিয়া টোপোলা টাপালি বান্ধি ইয়াৰ পৰা যা। তোক আৰু মোৰ চকু আগত চাই দেখিবলৈ ইচ্ছা নাই। হ'ব, মই যাম বুলি ওলাইছিলোঁ, কিন্তু মামীয়ে যাবলৈ নিদিয়াৰ কাৰণেহে নাযাওঁ বুলি ভাবিছিলোঁ। এতিয়া যাওঁগৈ আৰু। মামীক কৈ দিবা মই যাওঁগৈ বুলি। যা, তই গ'লে মামীয়ে একো ফৰক নপৰে, বৰঞ্চ ভালহে পাব তোৰ নিচিনা এজনী এইখন ঘৰৰ পৰা গ'লে। আৰু মই গৈ থাকোঁ, মোৰো এইখন ঘৰত থাকিবলৈ একেবাৰে ইচ্ছা যোৱা নাই। হ'ব ৰাজ, হ'ব। ঐ, কি হ'ল তোৰ? আৰু এনেকৈ কান্দিছে যে? ৰাজ ক'ত গ'ল? বা, মোৰ সকলো শেষ হৈ গ'ল। কি হ'ল নকওঁ কেলে? বা, ৰাজ আৰু মোৰ লগত ৰিলেশ্যনশ্বিপত নাথাকে। কিন্তু কিয়? তাৰ মাকৰ ফোন আহিছিল, মই ক'লোঁ কাটি দে বুলি। সেইটো কথাতে ইমান ডাঙৰ হৈ গ'ল। মইনো কি বেয়া কথাটো কৈছোঁ? মোক অলপ টাইম দিবলৈহে কৈছিলোঁ। তই তেনেকৈ কিয়নো ক'ব লাগে? তাৰ মাকৰ ফোন আহিছে ন, ৰিচিভ কৰিব দিব লাগে। তোৰ গাতে ভুল। অঁ বা, তুমিও এতিয়া মোকে ভুল ধৰা। তুমি ভুল কৰিছা কাৰণেহে ভুল বুলি কৈছোঁ। হ'ব দিয়া, মই ঘৰলৈ যাওঁগৈ। ভালকৈ যাবি। গাড়ী পাওঁ নে নাপাওঁ সেইটো ঠিক নাই। ঘপককৈ ওলাই আহিলোঁ হয়। যিবোৰ কথা শুনি আছোঁ সেইবোৰ কথা শুনি একেবাৰে থাকিবলৈ ইচ্ছা যোৱা নাই মামাৰ ঘৰত। এক্সকিউজ মি। তুমি ইয়াত কেনেকৈ? মই সিহঁতৰ ঘৰৰ পৰা ওলাই আহোঁতে তোমাক দেখিলোঁ এনেকৈ অকলে অকলে থকা। তাকে ভাবিলোঁ তুমি গাড়ী পোৱা নাই নেকি? নাই, গাড়ী পোৱাই নাই মই। ব'লা নহ'লে মই তোমাক ড্ৰপ কৰি দিম। নাই, নালাগে, মই যাবলৈ পাৰিম। এই সন্ধিয়াখন তুমি ক'ত গাড়ী পাবা? এতিয়াতো ইয়াত গাড়ী নোপোৱা। একো নহয় বোলা, মই তোমাক থৈ আহিম। কিন্তু একো কিন্তু নাই, মোক কোনো ভয় কৰিব নালাগে। মই ইমান বেয়া মানুহ নহয়। ঠিক আছে, হ'ব দিয়ক। আহা। অ' মামা, আৰে তই ইমান ৰাতি ওলালিহি যে? দিনে পোহৰে আহিব নোৱাৰ নেকি? কোনে থৈ গ'ল? মামাই আহিছে নেকি থ'বলৈ কাৰণে? কি হ'ল, একো মাত চাত দিয়া নাই যে? নাই মা, মামা অহা নাই থ'বলৈ কাৰণে। নহ'লে তই কাৰ লগত আহিলি? ল'ৰা এজনৰ লগত আহিছোঁ। কি? ক'ৰ ল'ৰা? আৰু ইমান ৰাতিখন তই ল'ৰাৰ লগত আহিছ? নমস্কাৰ, মই ল'ৰাজন। তুমি তাইক ক'ত লগ পালা? তাই মোমায়েকৰ ঘৰতে লগ পালোঁ। তাকে তাই অকলে অকলে আহিব বিচাৰিছিলে যে, মই বোলো মই ড্ৰপ কৰি দিওঁ। ভয় খাব নালাগে, মই ইমান বেয়া ল'ৰা নহয়। তোমাক বহুত বহুত ধন্যবাদ দেই মোৰ ছোৱালীজনীক ঘৰলৈ অনাৰ বাবে। হ'ব আণ্টি, মোক ধন্যবাদ দিব নালাগে। আহা আকৌ বহাহি, চাহ একাপ খাই যাবা আহা। মাজনী, তই নামাত কেলে? আহা, বহি লোৱাহি। এইটোৱে আমাৰ দুখীয়া ঘৰ। তেনেকৈ কিয় কৈছা? দুখীয়া ধনী মেটাৰ নকৰে, মানুহৰ মনটোহে আচল। তোমালোকৰ ঘৰত কোন কোন থাকে? মোৰ মা, দেউতা আৰু মই। দেউতা ক'ত গ'ল দেখা নাই যে? দেউতাৰ কথা নক'বা আৰু, য'তে ত'তে মদ খাই পৰি থাকে। ঘৰৰ গোটেই দায়িত্ব মাৰ হাতত। মায়ে গোটেই ঘৰখন চলায়। দেউতাটো খা খবৰেই নাই। তুমি বহাচোন দেই, চাহ খাই যাবা অকণ, নাখালে বেয়া পাম। হ'ব। এয়া লোৱা বোপাই, চাহকণ খাই লোৱা। দিয়ক আণ্টি। আপুনি চাহকণ বহুত টেষ্টি বনাইছে দেই। আদা দিছে ন? আদা দি বনাইছোঁ। ভাল লাগিছে কিন্তু। হ'ব দিয়ক আণ্টি, মই এতিয়া গৈ থাকোঁ। তাইক মাতকচোন। ৰ'বা, মাতি দিছোঁ। মাজনী, মাজনী, মা। এই ল'ৰাটো যাবলৈ ওলাইছে। তোমালোকে কথা পাতাচোন দেই, মই আহি যাবা। মই এতিয়া গৈ থাকোঁ। ঠিক আছে, যোৱা। ভালকৈ যাবা, ৰাতি কথা।
ঠিক আছে হ'ব তোমাক বহুত বহুত ধন্যবাদ দেই ঘৰত পাতিছোঁ চাহ একাপ খোৱালা সেইটোনো ধন্যবাদ দিব লাগে ঠিক আছে আৰু লগ পাম নিশ্চয় বাই ছোৱালীজনী দুখীয়া ঘৰ হ'লেও মনৰ পৰা কিন্তু বহুত ধনী ছোৱালীজনী পম্পী নিচিনা নহয় বিয়া পাতো যদি এই ছোৱালীজনীকে বিয়া পাতিম পম্পী কথা আৰু বাদ দিলোঁ তাই মোৰ যোগ্যই নহয় মাক কথাটো জনাব লাগিব মা মা কি হ'ল ক'লৈ গৈছিলা পম্পীক লগ কৰিবলৈ গৈছিলোঁ সেইজনী নামটো শুনিলে কিবা খং উঠেচোন মোৰ আৰু যদি এইখন ঘৰৰ বোৱাৰী হৈ আহে তেতিয়াহ'লে আৰু নকৰিছোঁ ইমান যে লেবেল দি থাকে নহয় ধনী ঘৰৰ ছোৱালী বুলি মোৰ একেবাৰে ভাল নালাগে তোমাক কৈ আছোঁ মই সেইজনীক বাদ দিয়া বুলি কিন্তু তুমিহে এৰিব নোৱাৰা এতিয়াৰ পৰা আৰু তুমি চিন্তা কৰিব নালাগে মা তাইক মই ভাল নাপাওঁ আৰু আমাৰ ৰিলেশ্যনশ্বিপ ইমানতে সমাপ্ত কি কৈছে তই সঁচাই কৈছ নেকি আকৌ কেলৈ মিছা কথা ক'ম কিন্তু তোমাৰ কাৰণে এটা ভাল খবৰো আছে পম্পীহঁতৰ বাইকৰ ঘৰতে ছোৱালী এজনী লগ পালোঁ ছোৱালীজনী ইমান মৰমীয়াল নহয় কিন্তু তাই দুখীয়া ঘৰৰ পম্পী বাইকে আৰু পম্পীয়ে মিলি ইমান বেয়াকৈ কোৱা নহয় ছোৱালীজনীক শুনিয়ে বেয়া লাগে তাইকে থ'বলৈ গৈছিলোঁ ঘৰত বেচেৰীজনী থ'বলৈ যোৱা মানুহ নাই হয় নেকি ভালে কৰিলা দিয়া নহ'লে পিছে ছোৱালীজনীৰ ঘৰ ক'ত বেছি দূৰ নহয় দিয়া মই তাকে কৈছোঁ বিয়া পাতিলে তাকে বিয়া পাতিম বেলেগ ছোৱালী বিয়া নাপাতো তাই বহুত ভাল জানানে মা তাই তোমাৰ লগত মিলি থাকিব পাৰিব ভালেই হৈছে দিয়া তথাপিও যে এই জখিনীজনীক এৰিলা সেইটোৱে মোৰ বহুত ভাল লাগিছে মনটো তেতিয়াহ'লে ছোৱালী চাব যাব লাগিব নেকি যাব লাগিব আকৌ কিন্তু মই তাইক কোৱাই নাই মই যে তাইক ভাল পাওঁ বুলি নালাগে দে ক'বলৈ কাৰণে দুইটাই যাম নহয় একেবাৰে বিয়া ডেটটো ফিক্স কৰি থৈ আহিম অ'কে ঠিক আছে মা ঘৰত কোনোবা আছেনে আৰে তুমি কিবা এৰি থৈ গৈছিলা নেকি আমাৰ ঘৰত নাই একো এৰি থৈ যোৱা নাই আপোনালোকৰ ঘৰৰ পৰা কিবা এটা নিবলৈহে আহিছোঁ আমাৰ ঘৰৰ পৰা আমাৰ ঘৰতনো কি এনেকুৱা বস্তু আছে তুমি যে নিবলৈ আহিছা আপোনাৰ ঘৰত বহুত দামী বস্তু এটা আছে বোপাই তুমি কি কথা কৈ আছা মই একো বুজি পোৱা নাই আমাৰ ঘৰত আকৌ দামী বস্তু সোণ ৰূপৰ চেইন এডালো নাই ক'ৰ পৰানো ইমান দামী বস্তু থাকিব সোণ ৰূপতকৈ দামী মানে মই আপোনাৰ ছোৱালীজনীৰ কথা কৈছোঁ আপোনাৰ ছোৱালীজনীক মই বিয়া পাতিব খোজোঁ আপুনি মোক দিবনে কি তুমি সঁচাই কৈছা নেকি মই আকৌ কিয় মিছা কথা মাকো লগতে লৈ আহিছোঁ একেবাৰে বিয়া ডেটটো ফিক্স কৰি থৈ যাওঁ বুলি তাই ক'ত গ'ল ঘৰত নাই নেকি আছে ভিতৰতে আছে মই মাতি দিছোঁ ৰ'বা আহাচোন ভিতৰলৈ মাজনী মাজনী মা কি হ'ল আৰে আপুনি ইয়াত যে এখেতলোকে বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছে কাৰ বিয়া মা তোমাৰ আকৌ কাৰ লগত এইজন ল'ৰাৰ লগত কি এইবোৰ কেনেকৈ সম্ভৱ এখেতেতো পম্পীকহে ভাল পায় মই আকৌ মাজত সোমাই কি কৰিম নাই তুমি ভুল বুজিছা পম্পীৰ লগত মোৰ আৰু কোনো ৰিলেশ্যন নাই মই যেতিয়া তোমাক প্ৰথম দেখিলোঁ সেইদিনাই তোমাৰ প্ৰেমত পৰি গ'লোঁ মই তেতিয়াই থিৰাং কৰি ল'লোঁ যে বিয়া পাতিলে তোমাকে বিয়া পাতিম আৰু বেলেগক নাপাতো হ'বানে তুমি মোৰ লগত বিয়া মই জানো তুমি মোৰ ঘৰখন ধুনীয়াকৈ চলাই নিব পাৰিবা আৰু মোৰ মাকো বহুত মৰম কৰিবা কিন্তু কোনো কিন্তু নাই তুমি হ'বানে মোৰ লগত বিয়া হ'ম ঠিকে আছে তেনেহ'লে তুমি যেতিয়া বুলি ক'লা তেতিয়াহ'লে সোনকালে আমাৰ বিয়াখন হৈ আছে কিন্তু পম্পীয়ে যদি আহি দিগদাৰ কৰি দিয়ে তাইৰ সাহস আছে জানো মোৰ বিয়া ভাঙিবলৈ কাৰণে ইমান দিনৰ পৰা তাইক সহ্য কৰি আছিলোঁ এতিয়া আৰু সহ্য কৰা নহ'ব মোৰ মাকে মা বুলি গণ্য নকৰে তাইক মই কি মোৰ ঘৰৰ বোৱাৰী বনোৱাম নেকি মোৰ কোনো নাই মা আৰু মই সেইকাৰণে ভাল বোৱাৰী এজনী পালে মাৰ লগত মিলি থাকিব পাৰিব সেই বুলিহে তোমাক বিয়া প্ৰস্তাৱ দিছোঁ পাৰিবানে তুমি মোৰ মাৰ লগত মিলি থাকিবলৈ পাৰিম আই ইমান মৰম লগা মোৰ বোৱাৰীজনী তোমাক সোনকালে আমাৰ ঘৰলৈ নিম দেই ঠিক আছে